यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি পুষ্পাঞ্জলিক লগ পোৱা পাছৰে পৰা মোৰ জীৱনটো যেন সলনি হৈ পৰিছে পুষ্পাঞ্জলিয়ে মোৰ মন হৃদয় সকলো কাঢ়ি নিছে এইবোৰ অঞ্জলিয়ে গম পায় ভালপোৱা জানো এফালৰ পৰা হ'ব পাৰে অঞ্জলিক বাৰু মই ইমান দিনে বুজিবই নোৱাৰিলোঁ নেকি নে তাইক মোৰ বিষয়ে বুজাব নোৱাৰিলোঁ জিৰিমেলি ধৌতুলি জোনাক নিশা আল ফুলে হাৰে ৰয় এতিয়া চব পাহৰিলেও মই তোমাক পাহৰিব নোৱাৰোঁ পুষ্পা তোমাৰ স্মৃতিয়ে মোক বৰ আমনি দি থাকিব মইনো এনেকুৱা কি কাম কৰিলোঁ যে আপুনি মোক মনত পেলাই থাকিব অঞ্জলিৰ লগত কেৱল কৃতজ্ঞতাৰ কাৰণে জানো ইমান দিনৰ এটা সম্পৰ্ক হ'ব পাৰে তাইৰ প্ৰতি থকা আগ্ৰহ আবেগৰ পৰিণাম জানো কেৱল কৃতজ্ঞতা হ'ব পাৰে তাইৰ পৰা মই কি আশা কৰিছিলোঁ আৰু কি পালোঁ সাগৰ বন্ধু এৰি থৈ যোৱাৰ বাবে হ'বলা তোৰ মনটো বেয়া লাগি আছে লাগিবই দেচোন এইকেইদিন দুইটা একেলগে আছিলি নহয় মা সুৰজিতে মোক বৰ অকলশৰীয়া কৰি থৈ গ'ল মা মোৰ বুকুত ডাঙৰ দুখ দি গুচি গ'ল বন্ধু বান্ধৱীবোৰ এনেকুৱাই জাননে লগ পাই থাকিলে ভাল লাগে আৰু এৰি থৈ গ'লে বৰ দুখ লাগে মা মই কথা এটা ভাবিছোঁ কি কথা গুৱাহাটীলৈকে আকৌ গুচি যাওঁ নেকি হেৰ' মাৰ দেউতাতকৈ তোৰ বন্ধুটোহে বেছি আপোন হ'লনে তইনো অহা হৈছিল কেইদিন মা একেবাৰে মন নবহা হৈছে ৰিজাল্ট দিয়ালৈকে তাতে থাকোগৈ ৰিজাল্টৰ পাছত এনেওতো যাবই লাগিব হেৰ' ৰিজাল্ট দিয়কচোন বাৰু ৰ এইকেইদিন ঘৰৰ ভাত দুসাঁজ মানেকে খা তই নাথাকিলে মাৰৰ পেট নভৰে নহয়
শালিকি পুৱা ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে। কিয় অঞ্জলি একেবাৰে দেখোন গা জোকাৰি জোকাৰি আহিছ? মনত কিবা ফূৰ্তি লাগিছে যেন পাওঁ। নাই এনেই। সাগৰদা আছেনে নাই ঘৰত? নাই দেখোন, অথনিয়ে চাইকেলখন লৈ ক'বালৈ ওলাই গ'ল। কালি আকৌ বন্ধুৱেক যোৱাৰ কাৰণে তাৰ মনটো বৰ বেয়া লাগি আছে জাননে? অঁ বৰমা, হা? আলহীজন গ'ল ন? অঁ গ'ল। ইমান ভাল ল'ৰা সি। ভালে ভালে গৈ পালেগৈনে? ফোন চোন কৰিছেনে নাইবা? অঁ কৰিছে, মাকৰ লগতো কথা পতাই দিছে নহয়। মাকজনীও যে এনে সাদৰী মানুহ। এই সাগৰদাজনহে ক'ত গ'ল বা? জানো পাই, এই চহৰত থাকি ঘৰত মনেই বহাব নোৱাৰা হ'ল হ'বলা। কালি আকৌ কি কৈছে জান? ৰিজাল্ট দিয়া আগতেই বোলে চহৰলৈ যাবগৈ। কিয়নো যায়? আহিছেহে মাত্ৰ। তাকেইতো কৈছোঁ, এইকেইদিন বন্ধুৰ লগত কটালি, মাৰ বাপেৰ লগতো ভালকৈ ভাত এসাঁজ খাই যাচোন। আকৌ কৈছে যাবগৈ বোলে। তাত গৈনো কি কৰিবগৈ? এতিয়াতো কলেজো বন্ধ। কলেজো বন্ধ, পঢ়া শুনাও নাই, তাতনো গৈ তই কৰিবিগৈ কি? অঁ বুজিলোঁ। সাগৰদাৰ গাত চহৰৰ বা বাৰুকৈ লাগিছে। ইয়াত থাকিবই নোৱাৰা হ'ল। তই তাক অকণমান বুজাবিচোন। সি আঁতৰি থাকিলে মাকৰ বুকুখন কিমান খালী খালী লাগি থাকে সেইটো মইহে জানো। মই বাৰে বাৰে বুজাই থাকিব নোৱাৰোঁ দেই। প্ৰথমতে একেবাৰে নিজৰ ঠাইখন এৰিবই নোৱাৰে, তেতিয়া মইহে বুজাই পৰাই পঠিয়াব লগা হ'ল। এতিয়া আকৌ তাৰ ওলোটা হৈছে। ঘৰত থাকিবলৈ কি মন নকৰে, এতিয়া আকৌ চহৰত যাব নালাগে বুলি মই বুজাওঁ কেনেকৈ? তাৰ অন্য কথা নাই অ'। সি সখীয়েকক এৰি থাকিব নোৱাৰা হৈছে। কলেজ নহ'লে সি তাত গৈ থাকিবগৈ বা ক'ত? বন্ধুৰ ঘৰতে থাকিবগৈ চাগে। লোকৰ ঘৰত ইমান দিন থকাটো ভাল হ'ব জানো? তেওঁ যদি বেয়া বুলি নাভাবে, আমি কৈনো কি কৰিম? যি ভাল দেখে তাকেই কৰক। সি অকল নিজৰ ভাল পোৱাটো কৰিলে নহ'ব নহয়। তাৰ মাক বাপেকে ভাল পোৱা কামটো সি কৰিব লাগিব। সেইটো মোক বুজালে কেনেকৈ হ'ব? নিজৰ ল'ৰাক বুজাওক। আহ তই ভিতৰলৈ ব'ল। সাগৰদা নাই যদি নাযাওঁ এতিয়া। সাগৰদাক কথা এটা ক'ব লগা আছিল। এতিয়া যাওঁ। ভিতৰলৈ নোসোমাও মানে? পাছত আহিম, এতিয়া যাওঁ। চহৰৰ বতাহ কাৰ গাত লাগিছে এবাৰ নিজক সুধিছা? জানো, আমি হ'লে চহৰৰ তলা নলা বুজিয়ে নাপাওঁ। মিছানো কিয় মাত? মই ইমান দিন চহৰত থাকিও বুজি নোপোৱা মানুহবোৰক তই ইয়াতে থাকি ইমান ভালদৰে বুজি পোৱা হলি। অঞ্জলি অঞ্জলি আছো, আমাৰ মহাপুৰুষ আহিছে। সাগৰদা, ৰ'বাচোন ৰ'বা, ক'ত যোৱা? সাগৰদা, মোক দেখি যে তুমি চাইকেল ঘূৰাইছা, ক'ত যোৱা? এফালে যাব লগা আছে, কাম এটা আছিল মনত পৰি গ'ল। মোক দেখিহে তোমাৰ কামৰ কথা মনত পৰিল নে? দেৰি হৈছে মই যাওঁতে। ৰ'বাচোন, মই তোমালোকৰ ঘৰলৈকে গৈছিলোঁ। তোমাৰ লগত মোৰ কথা এটা আছে। মোৰ এতিয়া দেৰি হৈছে। তুমি বোলে চহৰলৈ সোনকালে যাবাগৈ? অঁ যাম। তোক কোনে ক'লে? বৰমাই ক'লে। তুমি এতিয়াই যাম বুলি কোৱা কাৰণে বৰমাই মনত বৰ দুখ পাইছে। মোৰ অন্তৰখনৰ কথানো কোনে বুজি পায়? ৰিজাল্ট দিয়াৰ আগতে তাত গৈনো কি কৰিবাগৈ? কৰিম আৰু কিবা কিবি। তোক কিয় লাগে? বুজিছোঁ, তোমাৰ গাত মানে চহৰৰ বতাহ বাৰুকৈ লাগিছে। চহৰৰ বতাহ কাৰ গাত লাগিছে এবাৰ নিজক সুধিছা? জানো, আমি হ'লে চহৰৰ তলা নলা বুজিয়ে নাপাওঁ। মিছানো কিয় মাত? মই ইমান দিন চহৰত থাকিও বুজি নোপোৱা মানুহবোৰক তই ইয়াতে থাকি ইমান ভালদৰে বুজি পোৱা হলি। চহৰৰ পৰা বতাহজাক চাগে নিজে আহি তোৰ গাত লাগি গ'ল ন? তাৰ মানে তুমি কথাবোৰ গম পাইছা? কোনবোৰ কথা? তাৰমানে
মই গম পাব নলগা কিবা কথা হৈছে তোৰ লগত। অ' সাগৰদা, তোমাৰ বন্ধুজন কেনেকুৱা বাৰু? কোন? সুৰজিত? তাক দেখোন মোতকৈ ভালকৈ তইহে বুজি পাওঁ। নাই পোৱা সাগৰদা, মই একো বুজি পোৱা নাই। কিন্তু বুজি নোপোৱাকৈ আমাৰ মাজত যেন এটা সম্পৰ্ক হ'বলৈ আগবাঢ়িছে। তই বোলে তাৰ প্ৰস্তাৱ মানি লৈছ। ঠিকে আছে, ভাল ভাল ল'ৰা। তইতো ভাবি চিন্তিয়ে ডিচিশ্যন লৈছ। যি কৰিছ ভালেই কৰিছ দে, মোৰ তাত ক'ব লগা একো নাই। হেৰি, ই দেখোন চহৰলৈ এতিয়াই যাম বুলি ক'লে। কিয় যাব লাগে? জানো, ইয়াত চাগে সি মন বহাব পৰা নাই। ইমান দিন এটা বেলেগ পৰিৱেশত থাকি ইয়াত আহি মন নবহাটোৱেই স্বাভাৱিক। সেই বুলি ল'ৰাটো ঘৰত নাথাকিলে হ'বনে বাৰু? নাথাকিব পাৰে। কিনো কথাবোৰ কৈ থাকে আপুনি? ল'ৰাটো বাৰু ঘৰত নাথাকিলে কেনেকৈ হ'ব কওকচোন? কলেজৰ বন্ধগীতাটো যদি সি ঘৰত নাথাকে তেন্তে দেখোন মাক বাপেকৰ লগত তাৰ সম্পৰ্ক নাইকিয়া হৈ যাব। ল'ৰা ডাঙৰ হ'ল, তাক জানো ঘৰত সোমোৱাই ৰাখিব পাৰিবা? পঢ়ি শুনি দূৰত চাকৰি পালে সি দেখোন সদায় আঁতৰত থাকিব লাগিব। আঁতৰত অকলে থাকি সি অকলে চাকৰি কৰিব নালাগে দেই। সি চাকৰি কৰিলে ইয়াতে কৰিব। সেইটো ক'ব নোৱাৰিবাহে। ভাগ্যই কাক ক'ত নি পেলাই কোনেও ক'ব নোৱাৰে। তাৰ ভাগ্যত যদি দেশৰ বাহিৰত গৈ চাকৰি কৰিবলগীয়া আছে, তেনে চাকৰি নকৰিলেও হ'ব দিয়ক। ইয়াতে দোকান চোকান এখন খুলিও খাব পাৰিব। কি কথা কোৱাহে? তাক দোকানী হ'বৰ কাৰণেহে চহৰত নি ইমান টকা পইচা খৰচ কৰি পঢ়ুৱাইছোনে? তেনেহ'লেনো কি কৰিবলৈ পঠিয়াইছে? ডাঙৰ হৈ মাক বাপেকক অকলে এৰি ভাড়া ঘৰত থাকিবলৈ পঢ়াইছে। আৰু তই উঠিলে মই বিচৰা বুলি ক'বলৈহে দিছিলোঁ, জগাবলৈ কোৱা নাছিলোঁ নহয়। তই বোলে চহৰলৈ যাব খুজিছ? অঁ দেউতা, মই আপোনাক কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ। ইয়াত থাকিনো কি কৰিম, ভাবিছোঁ আগতীয়াকৈ তাত গৈ প্ৰিপেৰেশ্যন কৰিব পাৰিম। অঞ্জলি অঞ্জলি দেউতা, উঠ, ভাত খাবৰ হ'ল নহয়। ইমান টোপনি নে? উঠ আকৌ। সন্ধিয়াৰ পৰা শুইয়ে আছ দেখোন। ভাত খাব লাগে নহয়। বৰ গভীৰ টোপনি আহিলোঁ। দিনটো পূজাৰ কাম কৰি আহিছ যে ভাগৰ লাগিছে চাগে। আজিকালি অকণমানতে ভাগৰ লাগে অ'। লাগিবতো, কষ্ট হয় নহয়। তাতে পূজা থাকিলে দিনটো লঘনে থাকিব লগা হয়। ভাতকেইটা খাই শুই থাকিবি আহ। ভাত খাবলৈ দেখোন মনেই যোৱা নাই অ'। মন নগ'লেও খাব লাগিব। দিনটো লঘনে থাকি ৰাতি নাখালে কেনেকৈ হ'ব? পূজা শেষ হোৱাৰ পিছত জলপান অকণমান খালোঁ নহয়। হ'ব দে। ভাতকেইটাৰ জোৰটো অলপ বেলেগ। ব'ল, ভাত খাবি। ভাত খাবলৈনো কিয় মন যোৱা নাই? গা চা বেয়া লগা নাইতো? বৰ ভালো লাগি থকা নাই অ'। গাটো দেখোন গৰম, জ্বৰ চৰ হোৱা নাইতো? জানো, অলপ দুৰ্বল ভাৱ এটা লাগি আছে। মই গৰম পানী কৰি দিওঁ, ভৰিকেইটা ধুই লহি, তাৰপিছত তেল মালিচ কৰি দিম। আহ। তই আকৌ সেইখন কৰিব নালাগে। এনেই কাম কৰি কৰি ভাগৰি আছ। একো নহয় দে, মই গৰম পানী কৰোঁগৈ, তই উঠি আহ। আহ। ছোৱালীজনী বৰ কষ্ট হৈছে। নাৰায়ণ কৃষ্ণ। দেউতা, মোক বুলি মাতিছিল আপুনি? মাতিছিলোঁ। তই সোনকালে উঠিলি যে? আপুনি মাতিছে বুলি
মায়ে মোক জগাই দিলে। আৰু তই উঠিলে মই বিচৰা বুলি ক'বলৈহে দিছিলোঁ, জগাবলৈ কোৱা নাছিলোঁ নহয়। তই বোলে চহৰলৈ যাব খুজিছ? অঁ দেউতা, মই আপোনাক কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ। ইয়াত থাকিনো কি কৰিম, ভাবিছোঁ আগতীয়াকৈ তাত গৈ প্ৰিপেৰেশ্যন কৰিব পাৰিম। কিহৰ প্ৰিপাৰেশ্যন? BA পাছ কৰাৰ পাছত ক'ত এডমিশ্যন ল'ম, কি কাম কৰিম, অলপ যোগাযোগ কৰিবগৈ লাগিব। থাকিবি ক'ত, খাবি ক'ত? তাত পঢ়া শুনা কৰা বহুত ল'ৰাই মেচ কৰি থাকে, তাৰে দুটাৰ লগত থকাৰ ব্যৱস্থা কৰি ল'ব পাৰিম। তই যদি ৰিজাল্ট দিয়াৰ আগতে যাব খুজিছ যা, মই বাধা নিদিওঁ। ইয়াত থাকি আৰ ঘৰে তাৰ ঘৰে গা ঘেলাই ফুৰাত বাহিৰেতো আন কাম নাই। মইনো কেতিয়া আনৰ ঘৰত গৈছোঁ, মোৰ তেনেকৈ বেলেগৰ ঘৰলৈ যোৱাৰ কোনো অভ্যাসেই নাই। লোকৰ ঘৰে ঘৰে ঘূৰি নুফুৰা বাবেইতো পঢ়াৰ নামত কিবা এটা কৰিব পাৰিছোঁ। ইয়াৰ ল'ৰাবোৰক দেখিছোঁ নহয়, তিনিআলি চাৰিআলিত আড্ডা মাৰিয়েই জীৱনৰ অমূল্য সময়বোৰ নষ্ট কৰিছে। মোৰ আড্ডা মাৰিবলৈ কোনো লগ সংগও নাই, আৰু বন্ধু বান্ধৱৰ লগত মই তেনেকৈ মিলিবও নোৱাৰোঁ। তহঁতৰ এই বয়সত বন্ধু বান্ধৱ বেছিকৈ নথকাই ভাল। বন্ধুৱে উপকাৰ নকৰে নহয়, বৰঞ্চ বহুত অপকাৰহে কৰে। অঁ দেউতা, বন্ধুৰ পৰা অপকাৰটো হয়েই, বন্ধুৰ পৰা কেতিয়াবা কিন্তু বৰ কষ্টও পোৱা যায়। তোৰ এটা কথাই মোৰ ভাল লাগিছে যে তই বৰ ভাল বন্ধু এজন গোটাই লৈছ, সুৰজিত। সুৰজিত সঁচাকৈ বৰ ভাল ল'ৰা, তাৰ পৰা তোৰ কোনো অপকাৰ নহয়। বাৰু তই চহৰলৈ যাব খুজিছ যা, কিন্তু এদিন আগতেই গৈ ভাল ঘৰ এটা চাই আহিবি। সুৰজিতকো কবি, সি তাৰ লোকেল ল'ৰা যেতিয়া ভাল ঘৰ এটা নিশ্চয় বিচাৰি দিব পাৰিব। নালাগে দেউতা, নিজৰ কামবোৰ নিজে কৰি লোৱাই ভাল। বেছ, তই দেখিছোঁ চহৰত থাকি বহুত কথাই জনা হৈ গলি। সদায় নিজৰ কামবোৰ নিজে কৰিব লাগে, আনৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰিব নালাগে। অঁ দেউতা, এতিয়াৰ পৰা যি কৰিম নিজে কৰিম বুলিয়ে সিদ্ধান্ত কৰি পেলাইছোঁ। জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা।